কিউট পাস নকৰিলে এটো নহব দুইটাতে পাস কৰিবলৈ আৰু তাৰ কাৰণে কোৱেশ্চনৰ প্যাটাৰ্ন যেটো হ'ব এই প্যাটাৰ্ন সমূহ আমি আগতীয়াকৈ দি দিয়া হৈছে দুইখন পেপাৰত মানে সেপাৰেটলি পাস কৰিবলৈ খাতমক যত হেৰি লিখিব লাগে উত্তৰ লিখিব লাগে তাত আপুনি পাস কৰিলে কিন্তু এমসিকিউত পাস নকৰিলে এটো নহব দুইটাতে পাস কৰিবলৈ আৰু তাৰ কাৰণে কোৱেশ্চনৰ প্যাটাৰ্ন যেটো হ'ব এই প্যাটাৰ্ন সমূহ আমি আগতীয়াকৈ দি দিয়া হৈছে দুইখন পেপাৰত মানে সেপাৰেটলি পাস কৰিবলৈ লেচনৰ হেখৰ ফালে যিবিলাক প্ৰশ্ন থাকে সেই প্ৰশ্ন আহিব এনেকুৱা কথা নাই কিন্তু তেনে ধৰণৰ প্ৰশ্ন আহিব এক্স্যাক্টলি পাঠ্যপুথিত থকা ধৰণে প্ৰশ্নটো নাহিবও পাৰে এই কথাখিনি আমি ছাত্ৰ ছাত্ৰীসকলক আগতীয়াকৈ দিছো ডিস্ট্ৰিক্টত কমিটি থাকে সেই কমিটিয়ে তেওঁলোকে কোৱেশ্চন পেপাৰ সেট কৰিব আৰু তাতে বিদ্যালয়তে প্ৰেক্টিকেল বিলাকৰ তাতে তেওঁলোকৰ পৰীক্ষা লোৱা হ'ব সেন্ট্ৰেলি আমি ইয়াৰ পৰা প্ৰেক্টিকেলৰ ক্ষেত্ৰত পৰীক্ষা লোৱাৰ নতুনকৈ আমি অতি প্ৰয়োজন বোধ কৰা কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স আৰ্টিফিশিয়াল ইন্টেলিজেন্স আৰু ৰবটিক্স এই বিষয়টো আমি ইন্ট্ৰোডিউস কৰিছো এই বছৰেই ক্লাছ 9ত ইয়াৰ আৰম্ভণি হ'ব ইয়াৰ কাৰণে যি পাঠ্যপুথি প্ৰয়োজন সেই পাঠ্যপুথি বজাৰতো কিনিবলৈ পোৱা যায় আৰু ইয়াৰ PDF ভাৰ্সন আমি অলৰেডি সেবাৰ ৱেবসাইটত উপলব্ধ আছে আৰু আমি বিশেষভাৱে শিক্ষকসকলৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰিছো